তো হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভালে আছে। তো আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'টো হ'ল যে চৰকাৰী ঘৰক লৈ এটা নতুন আপডেট আহি গ'ল। যদিহে আপোনালোকে চৰকাৰী ঘৰ পোৱা নাই, তো আপোনালোকে যদি পাব বিচাৰে তো আপোনাৰ জব কাৰ্ড থকাটো বাধ্যতামূলক। তো আপোনালোকৰ যদি জব কাৰ্ড আছে তো আপোনালোকে চৰকাৰী ঘৰ লাভ কৰিব, আৰু যদি আপোনাৰ জব কাৰ্ড নাই তো আপোনালোকে চৰকাৰী ঘৰটো লাভ নকৰিব। যদি আপোনাৰ জব কাৰ্ড নাই তো আপোনালোকে আবেদন কৰিব পাৰিব, আৰু যদি আপোনাৰ অলৰেডি আপোনাৰ জব কাৰ্ডৰ নাম আছে, আপোনাৰ জব কাৰ্ড আছে, তো সেইখন আপোনালোকে কেনেকৈ ডাউনলোড কৰিব সেই প্ৰচেছটো মই আপোনালোকক জনাই দিম, আৰু কেনেকৈ আপোনালোকে আবেদন কৰিব সেই প্ৰচেছটো মই আজিৰ এইটো ভিডিঅ'ত জনাই দিম। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই জব কাৰ্ডৰ বাবে অনলাইন আবেদন কৰিব পাৰে, বা যিসকলৰ অলৰেডি জব কাৰ্ডখন আছে সেইসকলে ডাউনলোড কৰি ল'ব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো যিসকলৰ অলৰেডি জব কাৰ্ড আছে তো সেইসকলে কেনেকৈ নতুন জব কাৰ্ডখন আপোনালোকে ডাউনলোড কৰিব, প্ৰথমতে আপোনালোকক সেইটো জনাই দি আছোঁ। ইয়াৰ পিছত আপোনালোকে আবেদন কেনেকৈ কৰিব অনলাইন মাধ্যমেৰে জব কাৰ্ডৰ বাবে তো মই ভিডিঅ'ৰ শেষত আপোনাক জনাই দি আছোঁ। তো যিসকলৰ অলৰেডি আছে তো আপোনাক এইটো ৱেবছাইটত আহিব লাগিব, আৰু এইটো ৱেবছাইটৰ লিংক মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰি দিয়াৰ আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো এইটো ৱেবছাইটত অহাৰ পিছত আপুনি স্ক্ৰল ডাউন কৰিব। তো স্ক্ৰল ডাউন কৰি ইয়াতে আপোনালোকে বহুতকেইটা আপোনাৰ ষ্টেট চাব পাৰিব। তো ইয়াৰ পৰা আমাৰ আছাম যিটো হয়, আছামটো ইয়াতে চিলেক্ট কৰিব লাগিব। তো আপোনালোকে ইয়াতে আছামটো চিলেক্ট কৰি লৈ ল'ব। তো আছামটো চিলেক্ট কৰাৰ পিছত চাগে আপোনালোকে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো এতিয়া আপোনাক দিব লাগিব আপোনাৰ ষ্টেট। তো আপোনাক ইয়াতে ষ্টেটটো চিলেক্ট কৰা হৈছে। এতিয়া আপোনাক দিব লাগিব ডিষ্ট্ৰিক্ট। তো ইয়াতে আপোনাৰ ডিষ্ট্ৰিক্টৰ লিষ্টটো আহি যাব। ইয়াৰ পৰা আপোনালোকে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব লাগিব। তো মই এক্সাম্পল হিচাপে মই ইয়াতে লৈ লৈছোঁ। তো আপোনাৰ যিটো ডিষ্ট্ৰিক্টখন চিলেক্ট কৰাৰ পিছত আপোনাক চিলেক্ট কৰিব লাগিব আপোনাৰ ব্লক। ইয়াতে আপোনাৰ চাইডত ব্লক বুলি নাম আহি গৈছে। তো ইয়াতে ব্লকৰ নামবোৰ আহি গৈছে। তো আপোনাৰ ইয়াতে চাই কিনে আপোনাৰ কি ব্লক হয়, কোনটো ব্লক হয় সেইটো আপোনালোকে চিলেক্ট কৰিব। তো ব্লকটো চিলেক্ট কৰাৰ পিছত আপোনাক চিলেক্ট কৰিব লাগিব পঞ্চায়ত। তো আপুনি পঞ্চায়তটো ইয়াতে চাইডত আপোনাক দিয়া আছে, পঞ্চায়তটো আপোনাক চিলেক্ট কৰিব লাগিব। তো মই এক্সাম্পল হিচাপে ইয়াতে লৈ লৈছোঁ। তো পঞ্চায়তটো চিলেক্ট কৰাৰ লগালগ আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো এতিয়া আপুনি স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি চাওক, এতিয়া আপোনালোকে প্ৰথম আছে চাওক, আপোনালোকে 1 নম্বৰ চাওক জব কাৰ্ড ৰিলেটেড ৰিপৰ্ট। তো ইয়াতে আপোনালোকক 4 নম্বৰ যিটো আছে, ইয়াতে 4 নম্বৰ যিটো আছে জব কাৰ্ড এমপ্লয়মেণ্ট ৰেজিষ্টাৰ। তো ইয়াতে আপোনাক ক্লিক কৰিব লাগিব। তো আপুনি ইয়াতে ক্লিক কৰি দিব। তো ইয়াতে ক্লিক কৰাৰ লগালগ আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। ইয়াতে আপোনাৰ লিষ্টটো আহি যাব, আপোনাৰ নামটো ইয়াতে চাইডত আপোনাৰ আহি যাব। ইয়াতে আপোনালোকে চাব পাৰিছে আপোনাৰ নাম, আৰু ইয়াতে আপোনাৰ জব কাৰ্ড নম্বৰটো ইয়াতে আহি যাব, আৰু ষ্টেটটো ইয়াতে এক্টিভ হৈ আছে নে ডিএক্টিভ হৈ আছে সেইটো আপুনি ইয়াতে চাব পাৰিব। তো আপোনাৰ ইয়াতে যিটো নাম আছে সেই নামৰ চাইডত ব্লু ৰঙত যিটো আপোনাৰ জব কাৰ্ড নম্বৰ ইয়াতে আপোনাক ক্লিক কৰিব লাগিব। তো মই এক্সাম্পল হিচাপে মই ইয়াতে ক্লিক কৰি আপোনাক দেখাই দি আছোঁ। তো চাই ইয়াতে আহি গৈছে। তো এতিয়া আপোনালোকে এই জব কাৰ্ডখন আপোনাক ডাউনলোড কৰি ল'ব লাগিব। ইয়াতে আপোনালোকে মোবাইলত যদি আপোনালোকে ডাউনলোড কৰিব বিচাৰে তো আপোনালোকে স্ক্ৰীনশ্বট ল'ব লাগিব, আৰু যদি আপোনালোকে আপোনাৰ কম্পিউটাৰত যদি আপোনালোকে বা লেপটপত যদি আপোনালোকে আপোনাৰ এইটো ডাউনলোড কৰিব বিচাৰে তো আপোনাক ডাইৰেক্ট আপোনাৰ প্ৰিণ্ট কৰি আপোনালোকে ল'ব পাৰিব। যদি আপোনালোকে মোবাইলত কৰি আছে তো আপোনাক স্ক্ৰীনশ্বট লৈ আপোনালোকক প্ৰিণ্ট কৰিব লাগিব। তো এইখন জব কাৰ্ড আপোনাক লাগিব যদি আপোনালোকে চৰকাৰী ঘৰ পাব বিচাৰে। যদি আপোনালোকে চৰকাৰী ঘৰ লাগে তো আপোনালোকে জব কাৰ্ডখন থকাটো বাধ্যতামূলক। নতুন আপডেট আহি গৈছে, নতুন নিয়ম আহি গৈছে চৰকাৰী ঘৰক লৈ। যিসকলে চৰকাৰী ঘৰ ল'ব বিচাৰে চৰকাৰৰ ফালৰ পৰা, তো সেইসকলক জব কাৰ্ডখন থকাটো বাধ্যতামূলক। জব কাৰ্ড থাকিব লাগিব, তেতিয়াহে আপোনালোকে চৰকাৰী ঘৰটো লাভ কৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো এনেকৈ আপোনালোকে ডাউনলোড কৰি লৈ ল'ব। তো এতিয়া আপোনালোকে আবেদন কেনেকৈ কৰিব, যদি আপোনাৰ জব কাৰ্ড নাই তো সেইসকলে আবেদন কেনেকৈ কৰিব সেই প্ৰচেছটো মই আপোনালোকক দেখাই দি আছোঁ। তো আবেদন কৰিবৰ কাৰণে আপোনাক ছাৰ্ভিচ প্লাছৰ যিটো ৱেবছাইটটো, আপোনালোকে এই ছাৰ্ভিচ প্লাছ ৱেবছাইটত আহিব লাগিব, আৰু এইটো ৱেবছাইটৰ লিংক মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। যদি আপোনাৰ ছাৰ্ভিচ প্লাছত যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰা নাই, আপোনালোকে একাউণ্ট বনোৱা নাই, প্ৰথমতে আপোনালোকে একাউণ্ট বনাব লাগিব। ইয়াৰ পিছতহে আপোনালোকে লগ ইন হ'ব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো আপোনালোকে জব কাৰ্ডখন আবেদন কৰিবৰ কাৰণে আপোনাক ছাৰ্ভিচ প্লাছত আপোনাক আপোনাৰ ছাৰ্ভিচ প্লাছত আহিব লাগিব। অহাৰ পিছতহে আপোনালোকে আবেদন কৰিব পাৰিব। তো ইয়াতে অহাৰ পিছত আপোনালোকে লগ ইন হোৱাৰ পিছত আপোনালোকে ইয়াতে চাওক, আপোনালোকে বহুতকেইটা চাইডত আপুনি চাব পাৰিছে। মেনেজ প্ৰফাইল আছে, এপ্লাই ফৰ ছাৰ্ভিচ আছে, ভিউ ষ্টেটাছ অফ এপ্লিকেশ্যন আছে, ছাবমিট ফিডবেক আছে। তো ইয়াৰ পৰা আপোনালোকে যেতিয়া আপোনালোকে চাওক ইয়াতে এপ্লাই ফৰ ছাৰ্ভিচ, যেতিয়া আপোনালোকে এপ্লাই ফৰ ছাৰ্ভিচত ক্লিক কৰিব, চাইডত তলত আপোনাৰ ভিউ অল এভেইলেবল ছাৰ্ভিচ বুলি এটা অপশ্যন আছে, তাতে আপোনাক ক্লিক কৰিব লাগিব। তো ইয়াতে আপোনাক ক্লিক কৰি দিব। তো ইয়াতে ক্লিক কৰাৰ লগালগ আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো ইয়াতে আপোনালোকে যিকোনো চাৰ্টিফিকেট আপোনালোকে ইয়াৰ পৰা বনাব পাৰিব। বহুত চাৰ্টিফিকেট ইয়াতে দিয়া আছে। আপোনালোকে বহুত চাৰ্টিফিকেট এই ৱেবছাইটৰ পৰা, ছাৰ্ভিচ প্লাছৰ পৰা আপোনালোকে বনাব পাৰিব। তো এতিয়া আপোনালোকে চাওক ইয়াতে চাইডত এটা চাৰ্চ বুলি বটন দিয়া আছে। এই চাৰ্চ বটনত আপোনালোকে লিখিব লাগিব আপোনাৰ MG
MGN বুলি লিখিলে আপোনাৰ কিন্তু আহি যাব তো চাই ইয়াতে আপোনালোকে আহি গৈছে এপ্লিকেশ্যন ফৰ ইছুৱেঞ্চ অফ জব কাৰ্ড আণ্ডাৰ MNREGA আপুনি চাব পাৰিছে তো এপ্লিকেশ্যন ফৰ ইছুৱেঞ্চ অফ জব কাৰ্ড আণ্ডাৰ MNREGA জব কাৰ্ডটো আপুনি চাব পাৰিছে তো ইয়াতে আপোনাক ক্লিক কৰিব লাগিব তো আপোনালোকে ইয়াতে ক্লিক কৰি দিব তো ইয়াতে ক্লিক কৰাৰ লগালগ আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব তো চাই ইয়াতে আহি গৈছে তো এতিয়া আপোনালোকে চাওক এপ্লিকেশ্যন চাইতে আপোনাক দিয়া আছে এপ্লিকেশ্যন ফৰ্ম ফৰ জব কাৰ্ড আপুনি চাব পাৰিছে তো এতিয়া আপোনালোকে স্ক্ৰল ডাউন কৰিব তো স্ক্ৰল ডাউন কৰি চাওক এতিয়া আপোনালোকে ইয়াতে আপোনাক দিব লাগিব হেড অফ হাউচ হোল্ড ডিটেইলছ তো এতিয়া আপোনাৰ নামটো ইয়াতে দিব লাগিব জব কাৰ্ড কাৰ নামত আপোনালোকে বনাব এই নামটো আপুনি ইয়াতে দিব লাগিব তো প্ৰথমতে নেম অফ দ্য হেড অফ হাউচ হোল্ড এইটো আপোনালোকে দিব ইয়াৰ পিছত আপোনালোকে আপোনাৰ ফটো এক কপি দিব লাগিব ইয়াৰ পিছত আপোনালোকে প্ৰেণ্টেজ ইয়াতে যিটো প্ৰেণ্টেজ যিটো হয় প্ৰেণ্টেজটো আপোনালোকে ইয়াতে দিব লাগিব তাৰপিছত আপোনালোকে জেণ্ডাৰটো ইয়াতে চিলেক্ট কৰিব লাগিব ইয়াৰ পিছত আপোনালোকে ডেট অফ বাৰ্থটো দিব লাগিব তাৰপিছত আপোনালোকে চাগে ইয়াতে ফিজিকেল ডিজিবিলিটি হয় নে নহয় যদি আপোনালোকে ডিজিবিলিটি হয় তো ইয়েছত আপোনালোকে টিক লগাব লাগিব আৰু যদি নহয় তো আপোনালোকে ন টিক লগাব তাৰপিছত আপোনালোকে এজ ইন ইয়াৰ্ছ তো যেতিয়া আপোনালোকে ডেট অফ বাৰ্থটো দিব অট'মেটিক তলত হয়তো আহিব পাৰে আৰু যদি নাহে তো আপোনালোকে বয়সটো দিব লাগিব তাৰপিছত আপোনালোকে এটা বয়সটো দিব তাৰপিছত আপোনালোকে মোবাইল নম্বৰটো এক্টিভ থকা মোবাইল নম্বৰ দিব ফেমিলি আইডি হাউচ নম্বৰটো দিব ইমেইল আইডিটো আপোনাক দিব লাগিব তাৰপিছত কেটাগৰী জেনেৰেল হয় নে SC হয় নে ST হয় নে OBC হয় কি হয় সেইটো আপোনাক ইয়াতে দিব লাগিব তাৰপিছত আপোনালোকে ব্ৰাঞ্চ নেমটো আপোনাক ইয়াতে দিব লাগিব তাৰপিছত চাগে আপোনালোকে বেংক নেম তো আপোনাৰ বেংকৰ নেমটো আপোনাক ইয়াতে দিব লাগিব এইটো আপোনাৰ বেংকৰ ডিটেইলছ তো বেংকৰ ডিটেইলছটো আপোনাক দিব লাগিব তাৰপিছত আপোনালোকে বেংক একাউণ্ট নম্বৰ তো বেংক একাউণ্ট নম্বৰটো আপুনি ইয়াতে দিব লাগিব আৰু লগতে আপোনাৰ যিটো বেংক একাউণ্ট নম্বৰ ইয়াতে দিব তো বেংক একাউণ্টৰ লগত আপোনাৰ আধাৰ কাৰ্ডটো লিংক থকাটো বাধ্যতামূলক ইয়াতে কোৱা হৈছে বেংক একাউণ্ট নম্বৰ লিংকেড উইথ আধাৰ নম্বৰ তো আধাৰ কাৰ্ডৰ লগত আপোনাৰ একাউণ্টটো লিংক থকা হ'ব লাগিব তেতিয়াহে আপোনালোকে ইয়াতে আবেদন কৰিব পাৰিব তাৰপিছত আপোনালোকে আৰু যিটো পইচা আপোনাৰ জব কাৰ্ডৰ সোমায় সেইটো আপোনাৰ সোমাব যদি আপোনালোকে লিংক নকৰে তেনেকৈ আপোনাৰ কিন্তু নোসোমাব তাৰপিছত আপোনাৰ IFC কোডটো আপুনি ইয়াতে দি দিব তাৰপিছত চাগে আপোনালোকে ইয়াতে তলত স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰি আপোনালোকে চাই আপোনালোকে টোটেল নম্বৰ অফ এপ্লিকেণ্ট এতিয়া টোটেল নম্বৰ অফ এপ্লিকেণ্ট উইলিং টু ৱাৰ্ক তো আপোনাক ইয়াতে দিব লাগিব এইটো আপোনালোকে নিদিলেও হৈ যাব যেতিয়া আপোনাক ওপৰৰ ফিল কৰিব অট'মেটিক ইয়াতে আপোনাৰ অপশ্যনটো আহি যাব চাই আপোনালোকে ইয়াতে আপোনাক কোৱা হৈছে প্লিজ চিলেক্ট এপ্লিকেণ্ট উইলিং টু ৱাৰ্ক তো আপোনালোকে ইয়াতে যেতিয়া ক্লিক কৰিব চেল্ফ হয় নে আপোনাৰ কি হয় আপোনাৰ কিমানজন আছে আপোনাৰ ফেমিলি সেইটো আপুনি ইয়াতে দিব লাগিব তাৰপিছত আপোনালোকে ফটো দিব লাগিব তাৰপিছত আপোনালোকে ডিক্লেৰেশ্যনটো ইয়াত আপোনালোকে এই বক্সত আপোনালোকে টিক মাৰ্ক লগাব লগাৰ পিছত আপোনালোকে তলত স্ক্ৰল কৰি আপোনালোকে চাই ইয়াতে আপোনাৰ যিটো কেপচাটো ফিল কৰিব লাগিব কেপচাটো ফিল কৰাৰ পিছত আপোনালোকে সাবমিট বাটনত ক্লিক কৰিব লাগিব তো সাবমিট বাটনত ক্লিক কৰাৰ লগে লগে নেক্সট পেজটো ওপেন হ'ব তো মই এইটো ফিল কৰি মই আপোনাক নেক্সট ষ্টেপটো মই আপোনাক দেখাই দি আছোঁ তো সাবমিট বাটনত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো ওপেন হ'ব গোটেইখিনি ডিটেইলছ দিয়াৰ পিছত আপোনালোকে যেতিয়া সাবমিট বাটনত ক্লিক কৰিব সাবমিট বাটনত ক্লিক কৰাৰ লগে লগে আপোনাৰ ইয়াতে আপোনাক সকলো ডিটেইলছ চাব দিব ইয়াতে আপোনাৰ সকলো অ'কে হৈ আছে নে নাই যদি আপোনাৰ ইয়াতে সকলো অ'কে হৈ আছে তো আপোনালোকক এতিয়া এটেচ এনেক্সাৰত ক্লিক কৰি আপোনালোকে ডকুমেণ্টছবোৰ এটেচ কৰিব লাগিব আৰু যদি আপোনাৰ কিবা ভুল হৈ আছে তো আপোনালোকে ইয়াতে এডিটত ক্লিক কৰি আপোনালোকে এডিট কৰি ল'ব পাৰিব তো আপোনালোকে নিশ্চয় গম পালে তো এতিয়া আপোনালোকে এটেচ এনেক্সাৰত ক্লিক কৰিব লাগিব তো আপোনালোকে এটেচ এনেক্সাৰত ক্লিক কৰি দিব যেতিয়া আপোনালোকে এটেচ এনেক্সাৰত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে এতিয়া আপোনাক ডকুমেণ্টছ দিব লাগিব ইয়াতে আপোনালোকে প্ৰথমতে আপোনাৰ ৰেচন কাৰ্ডখন দিব লাগিব এতিয়া ৰেচন কাৰ্ডখন আপলোড দিব লাগিব ইয়াৰ পিছত আধাৰ কাৰ্ডখন দিব লাগিব ফ্ৰণ্ট চাইড এইটো প্ৰথমটোত ফ্ৰণ্ট চাইড আৰু দ্বিতীয়টোত বেক চাইডটো আপোনাক দিব লাগিব ইয়াৰ পিছত আপোনালোকে আদাৰ্ছ কিবা যদি আপোনাৰ ডকুমেণ্টছ দিব বিচাৰে তো আপোনালোকে ইয়াতে দিব পাৰিব তো আপোনাৰ ৰেচন কাৰ্ড আৰু আপোনাৰ আধাৰ কাৰ্ডেৰে আপোনালোকে যিটো আপোনাৰ বনাব বিচাৰে তো আপোনালোকে ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ডেৰে আপোনালোকে জব কাৰ্ডখন বনাব পাৰিব তো আপোনালোকে নিশ্চয় গম পালে এইটো আপলোড দিব দিয়াৰ পিছত আপোনালোকে ছেভ এনেক্সাৰত ক্লিক কৰিব লাগিব যেতিয়া আপোনালোকে ডকুমেণ্টছবোৰ আপলোড দিব আপলোড দিয়াৰ পিছত আপোনালোকে ছেভ এনেক্সাৰত ক্লিক কৰিব লাগিব তো মইতো আপোনালোকে ডকুমেণ্টছবোৰ আপলোড কৰি মই আপোনাক নেক্সট ষ্টেপটো দেখাই দি আছোঁ তো যেতিয়া আপোনালোকে ছেভ এনেক্সাৰত ক্লিক কৰিব ডকুমেণ্টছবোৰ আপলোড দিয়াৰ পিছত যেতিয়া আপোনালোকে ছেভ এনেক্সাৰত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনাৰ ইয়াতে সকলো ডিটেইলছ আকৌ এবাৰ আপোনাক ইয়াতে চাব দিব সকলো অ'কে হৈ আছে নে আপোনাৰ নাম আপোনাৰ ডেট অফ বাৰ্থ আপোনাৰ সকলো এড্ৰেছ আপোনাৰ সকলো অ'কে হৈ আছে নে নাই যদি আপোনালোকে ভালকৈ চাই ল'ব যদি আপোনাৰ সকলো অ'কে হৈ আছে তো আপোনালোকে চাওক তলত আপোনালোকে স্ক্ৰল কৰি চাওক আপোনালোকে এতিয়া আপোনাক ফাইনেল সাবমিটত ক্লিক কৰিব লাগিব যেতিয়া আপোনালোকে ফাইনেল সাবমিটত ক্লিক কৰিব তো আপোনাৰ এইখন সাবমিট হৈ যাব সাবমিট হোৱাৰ কেইদিনমান পিছতে আপোনাৰ জব কাৰ্ডখন লাভ কৰিব তো আপোনালোকে নিশ্চয় গম পালে যদি আপোনালোকে জব কাৰ্ড এতিয়ালৈকে বনোৱা নাই আপোনালোকে বনাব বিচাৰে তো আপোনালোকে এনেকৈ বনাব পাৰিব 2025 চনৰ নতুন নিয়মত আপোনালোকে নিশ্চয় গম পালে চ' আপোনালোকে যদি আপোনাৰ জব কাৰ্ডখন নাই তো আপোনালোকে বনাই ল'ব আৰু যদি আপোনালোকে বেলেগৰো বনাই দিব বিচাৰে সেইটোও কিন্তু আপোনালোকে পাৰিব তো আপোনালোকে নিশ্চয় গম পালে আৰু আপোনালোকে
চৰকাৰী ঘৰটো পাব লগা হ'লে কিন্তু আপোনাৰ জব কাৰ্ডখন থকাটো বাধ্যতামূলক। তো আপোনাৰ জব কাৰ্ডখন থাকিব লাগিব, তেতিয়াহে আপোনালোকে চৰকাৰী ঘৰটো লাভ কৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো আপোনালোকে এনেকৈ জব কাৰ্ডৰ বাবে আবেদন কৰিব। তো আজিৰ ভিডিঅ'ত ইমানেই। আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে এটা লাইক কৰিব, আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছএপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই জব কাৰ্ডখন অনলাইন আবেদন কৰি ল'ব পাৰে। ধন্যবাদ।